যোৱা নিশা কামৰ পৰা অহাৰ সময়ত ফল মূল অলপ লৈ আহিছিলোঁ ৰাতি এইবিলাক মানে চিজিল কৰি ৰাখিবলৈ মোৰ সময়ে নহ'ল সেইকাৰণে ৰাতিপুৱা এই কামটোকো কৰিয়ে পেলাওঁ বুলি উলিয়াই ল'লোঁ ইয়াৰ পাছত এইখিনি কৰাৰ পিছত ভাবিছোঁ আজি ঘিউ বনাম বুলি মই ঘিউ ঘৰতে উলিয়াওঁ ডেইলি বহুত বেছি গাখীৰ লোৱা হয় সেইকাৰণে মই ঘিউ দৈ পৰাপক্ষত মানে ঘৰৰে ইউজ কৰোঁ এনেদৰে এয়া মই ষ্ট'ৰ কৰি কিনে ফ্ৰিজাৰত ৰাখি দিওঁ তাৰপিছত 15 দিনৰ মূৰত মিক্সিত এনেদৰে উলিয়াই লৈ কিনে মিক্সিটোত খুব ভালকৈ মানে গ্ৰাইণ্ড কৰি কিনে এনেকৈ মাখন উলিয়াই লওঁ এই মাখনখিনি এতিয়া সিজাই ল'ম সিজোৱাৰ পিছত ধুনীয়াকৈ মানে চাকনিৰে চেকি কিনে ৰাখিম আৰু এই গাখীৰ হয় যে এনেদৰে ৰাখি থাকিবলৈ ভাল নালাগে লগে লগে ধুয়ে পেলাওঁ এই দেখিছেনে গোটেই ঘৰটো ইমান ভাল এটা ঘিউৰ মানে স্মেল হৈছিলে নহয় কি ক'ম এইখিনি চব ঘৰতে বনোৱা মোৰ একদম পিয়ৰ ঘিউ মাজনীহঁতক মই সদায় খোৱা মানে ডোচাই হওক বা ৰুটি বা ভাতত এচামুচকৈ দিওঁৱেই আৰু এইখিনি দেখিছে জেচমিন ফ্লাৱাৰ দুজনীকে স্কুলৰ কাৰণেও ৰেডি কৰি দিলোঁ আমাৰ ভণ্টিয়ে জেচমিন ফ্লাৱাৰ লগাই বহুত বেছি ভাল পায় চ' আই হোপ আজি মোৰ ভিডিঅ'টি চাই ভাল পালে বাই